এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। নগৰ পাখিমৰীয়াত অঘটন। বজ্ৰপাত পৰি একেটা পৰিয়ালৰ দুজনকৈ লোক নিহত হৈছে পদুম বৰা আৰু মাঘী বৰা। পাখিমৰীয়া উন্নয়ন খণ্ডৰ সমীপতে সংঘটিত হৈছে ঘটনাটো। কুঁহিয়াৰ খেতিত ব্যস্ত হৈ আছিল দুয়োগৰাকী। আমি পুনৰবাৰ জনাবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ। নগৰ পাখিমৰীয়াত অঘটন। বজ্ৰপাত পৰি পৰিয়ালৰ দুজনকৈ লোক নিহত হৈছে একেটা পৰিয়ালৰ পদুম বৰা আৰু মাঘী বৰা। পাখিমৰীয়া উন্নয়ন খণ্ডৰ সমীপতে সংঘটিত হৈছে ঘটনাটো। মোৰ ভতিজা দুইটা ভতিজা, এটাৰ নাম যুগল বৰা, আনটোৰ নাম হ'ল পদুম বৰা। দুইজনে ককাই ভাই, এনেই ঘৰত মাখি বুলি মাতে। তাৰ নাম যুগল বৰা আৰু ভায়েক পদুম বৰা। দুইজন মানে অতি মানে কৰ্মঠ ল'ৰা। আৰু আমি আজি আমাৰ কুঁৱাত এখন গৈ বুলি আমি সেই অনুভৱ কৰিছিলোঁ। কুঁহিয়াৰ খেতিত কাম কৰি আছিল। তেনেকৈ আজি দিনটো মানে কুঁহিয়াৰ গোটেই কামখিনি আজি শেষ কৰিব, সুন্দৰ বতৰ পাইছে। কুঁহিয়াৰ কামখিনি শেষ কৰিবৰ কাৰণে 5টা মানে হাজিৰা লগাই লৈ সিহঁতো লাগি কাম বন কৰি আছিলে। আৰু এই সন্ধ্যা অহা প্ৰচণ্ড বৃষ্টিপাতত বিজুলী ঢেৰেকণি সিহঁতে এই পিছলি আৰু এজন তেওঁলোকৰ লগতে কাম কৰা তেওঁলোকে তেওঁ আহত হৈছে। তেওঁ কিন্তু আমি এইখিনি পোৱালৈকে তেওঁ মানে বৰ ভৰাই আছে। তেওঁ মুছলিম নামটো মই এতিয়া ক'ব নোৱাৰিম। মুছলিম তেওঁ কাম কৰিবলৈ আহিছিলে, সিহঁতে চিনি পায়। এওঁৰ নাম হ'ল ডাঙৰজন ককাই ভাই দুজন। ডাঙৰজনৰ নাম যুগল বৰা আৰু সৰুজনৰ নাম পদুম বৰা। সেইটো তেওঁলোকৰ ঘৰ ৰন্থলী, ৰজাবিৰিত পাখিমৰীয়া ব্লকৰ কাষতে তেওঁলোকৰ মাটি। সেই মাটিতে তেওঁলোকে হেৰি কৰিছিলে কুঁহিয়াৰ খেতিৰ কাৰণে। এই বতৰৰ প্ৰতি লক্ষ্য ৰাখি কাম বন কৰি আছিলে। কিন্তু তেওঁলোকৰ প্ৰত্যেকৰে যুগলৰ এটি ল'ৰা সন্তান আৰু পদুমৰ এটি কন্যা সন্তান। দুইজনে খেতিয়ক আৰু তেওঁ পাৰ্ট টাইম নগাঁও চহৰতে দুখনকৈ দোকানত কাম কৰে দুইজনে। আৰু বাকীখিনি মই তেওঁ খুৰাক, তেওঁলোকৰ খুৰাক। তেওঁ 7টা মানুহ লগাইছে। আজি দোকান বন্ধ কৰি ময়ো আছোঁ কুঁহিয়ানীতে 50 মিটাৰ ইফাল সিফাল আমি চিঞৰি হৈ কথা পাতি আছোঁ দিনটো। গতিকে হঠাৎ আহি গ'ল। সিহঁতৰ সৰু ঘৰ এটা আছিলে কুঁহিয়াৰ খালৰ ঘৰ, তাতে সোমাল। আকৌ মোৰ এটা ঘৰ আছিলে, মই 50 মিটাৰ সিফালে গ'ল, তাত 5টা মিয়া তালৈ গ'ল সি লগোৱা। 2টা খেলৰ গত আছিলে। থাকোঁতে এটা একদম চটফটাই আছে, এটা কোনোমতে আমি দৌৰি গ'লে চিঞৰি পেলাই ক'লে আমি একদম গোটেইবাৰ তিতিবুৰীয়া। তেতিয়া গাই আছোঁ। তেতিয়া বৰষুণতে আহি কৰি চালোঁ মানুহে আকৌ চুব নাপায়। আকৌ ইয়াৰ পৰা চিজনী ফোন কৰিলে তাল বজাবলৈ দিলে, বৰতাল বজাবলৈ টিং বজালোঁ, মানুহ নাই। তাৰপৰা ফোন চোন কৰা হ'ল মানে আৰু আমি মোৰ সৈতে 5টা মিয়া, মোৰ সৈতে 6জন বেলেগে 50 মিটাৰ ডিফাৰেঞ্চত ঘৰ এটাত আছিলোঁ। তেখেতলোকে নিজা ঘৰটোত 50 মিটাৰ ইফাল সিফাল। এজন যুগল আমি মাঘি বুলি মাতো, যুগল এজন পদুম। বজ্ৰপাত পৰি এই গছ ফাটি মানে একেবাৰে হেৰি চেগুন গছ আছিলে, চেগুন গছ ফাটি গৈছে দেখিছোঁ আমি। মই আছোঁৱে মই লগতে আকৌ গুচি আহিলোঁ একেলগে। গতিকে মই দিনটো মানে কথা বতৰা পাতি ফূৰ্তি তামাচা কৰি আমি বতৰ অকণমান কোনোখন ৰ'দ দিয়ে কোনোখন ভাল আমি কাম কৰি আছিলোঁ। তেখেতে আজি দোকানত থাকে দুইটা কুঁহিয়াৰ কাম। মানে আজি দুইটা ছুটি লৈছে, লৈ পেলাই কুঁহিয়াৰ কাম শেষ হৈছে। 7টা মিয়া লগাইছে। তাৰ সিহঁতৰ লগত আছিল 2টা, মোৰ লগত আছিল 5টা। সিফালে সিহঁতি চাইকেল থৈছিলে, সিহঁতি বাইক এখন লৈ গৈছিল 2টাই। সেই বাইকখন এই পদুম আৰু মাঘি নিজা ককাই ভাই পদুম মাঘি ডাঙৰ। মাঘি আচল নামটো কি বুলি ক'লে? যুগল বৰা, পদুম বৰা। নগাঁৱৰ পৰা প্ৰাঞ্জল কৃষ্ণ নাথৰ ৰিপৰ্ট, সংবাদ লহৰ।